নমস্কাৰ। আপোনালোকৰ তাতে যিবিলাক ৰেষ্টুৰেণ্ট ধাবা আছে গেছৰ বহুত অভাৱ হৈছে চাগে নিশ্চয়, আৰু মই গেছৰ অভাৱৰ কাৰণে জুইতে বনাবলগীয়া হৈছে। এইবিলাক জুইত বনাই আছোঁ। ইয়াৰ ব্ৰইলাৰ মাংস বনাম এতিয়াতো, পিঁয়াজ ফ্ৰাই কৰি আছোঁ, ভাজি আছোঁ। তাৰপিছতে ব্ৰইলাৰ মাংস আছে, ব্ৰইলাৰ মাংস আমি বনাম। আৰু এনেকুৱা ধৰণৰ আপোনালোকে যদি গেছ নাই এনেকৈ জুইতে বনাব পাৰে, বহুতো এইটো সুবিধা। আজি খৰি এভেইলেবল থাকে, গতিকে যিবিলাক জেগাৰ অভাৱ নাই তেওঁলোকে খৰিতে বনাব পাৰে। চাওক আমি খৰিতে বনাই আছোঁ। আৰু আমাৰ স্পেচিয়েল আছে আজি কি আপোনাৰ হাঁহৰ লগত জহা কোমোৰা আছে, খাচী মাংস আছে, ব্ৰইলাৰটো বনাই আছোঁ মই অলৰেডি। আমাৰ খাচী মাংস, হাঁহ মাংস, লোকেল মুৰ্গী এইবিলাক বনোৱা হৈ গৈছে। গতিকে নন ভেজত আছে এইখিনি। আপোনাৰ পনীৰৰ আইটেম পাই যাব আমাৰ তাত, খুব ধুনীয়া ধুনীয়া পনীৰ আইটেম, মটৰ পনীৰ, শ্বাহী পনীৰ, বাটাৰ মচলা পনীৰ এইবিলাক পাই যাব। গতিকে এইবিলাক অলৰেডি বনোৱা ৰেডি হৈ গৈছে। আপোনালোকে যদি আমাৰ চিনাকি ৰেষ্টুৰেণ্ট এণ্ড ধাবাত খাবলৈ আহে তেতিয়াহ'লে আহিব পাৰিব। বগৰীগুৰিত আছে। আৰু আমাৰ ভেজ থালি আছে। ভেজ থালিত আপোনাৰ প্ৰায় 8-9টা আইটেম আহি যায়। গতিকে আপোনালোকে আহিব,